কোৱা আই এম সো হ্যাপি আৰু তোমালোকে বহুত কষ্ট কৰিছা 2 নম্বৰ এটা ইফাল হ'ব পাৰে বৰাক স্পিড টেষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মই নাম লৈছিলো আৰু সেই কথাটোৱে আহি গ'ল ৰেডক্সৰ তোমাৰ 4টা প্ৰশ্ন মন আছে আমি কি কৈছা আই মুলে কলিজা নাখাবা লিথিয়াম মেগনেছিয়াম আহি গ'ল কি প্ৰমাণ দিম কোৱা গছত চোৱা যোৱাকালি মই চিঞৰি কলো কিন্তু আই লাভ ইউ বুলি কোৱা নাই চিঞৰি পুৰণা আমাৰ দিনৰ গান এটা আছিলে ইয়াত তোমাৰ মাই ডিয়াৰ আউটাৰমষ্ট ইলেক্ট্ৰনছ কি খবৰ ভালে আছা নিউক্লিয়াছ বোৰো ভালে আছে এক্স্যাক্টলি আজি 23 চনৰ মানে 2023ৰ 22 তাৰিখে হৈ যোৱা তোমালোকৰ প্ৰথম বৰ্ষৰ কেমিষ্ট্ৰি পেপাৰৰ সলিউশন লৈ মই আহি আছো এটা মেইন কথাটোৱে হ'ল যে তোমালোকৰ ইমান মৰম ইমান ভাল পোৱা যে যোৱা 22 তাৰিখে মই 3টা বজালৈকে হাৰি আছো মেছেজ কৰি আছো ৰিপ্লাই কৰি আছো আই এম সো থ্যাঙ্কফুল যে মোক এটলিষ্ট এইখিনি অপৰচুনিটি তোমালোকে দিছা বা বিশ্বাসত লৈছা এই ভিডিওটো যি সকল নতুনকৈ চাই আছে মই তেওঁলোকৰ গেটাৰহে জনাব বিচাৰো যে এদিন আগত যিটো মই ভিডিও তোমালোকৰ সুবিধাৰ বাবে দিছিলো আজি এইখন প্ৰশ্ন কাকত পাই মই মনটো বহুত বেছিয়ে ভাল লাগিছে কাৰণ এই পেপাৰখনত যদি তোমালোকে চাবলৈ যোৱা অলমোস্ট 68 মাৰ্কস কমন পৰিছে আউট অফ 70 2 নম্বৰ হয়তো আজি বহুতে কৰিব পৰা নাই কাৰণ এটো সেকেন্ড ইয়াৰৰ প্ৰেক্টিকেলৰ পৰা তোমাক অলপমান খুদিছে হয়তো প্ৰেক্টিকেল ক্লাছবোৰত আমি নাযাও তাৰ পৰা এটা মেছেজও আছে যে আমি প্ৰেক্টিকেল কৰিবও লাগে আৰু সেই প্ৰেক্টিকেলৰ পৰা তোমাৰ বৰাক স্পিড টেষ্টৰ বিষয়ে অলপমান খুদিছিলে হয়তো বহুতে কৰিব পৰা নাই বা সেইটো মই ডিসকাস কৰা নাছিলো বাকিখিনি অলমোস্ট কমনে পৰিছে এটা মেইন কথাটোৱে হ'ল যে আটাইতকৈ ডাঙৰ যেটো তোমাৰ পেপাৰ এনালিসিস যে এইবাৰ মোৰ আটাইতকৈ ভয় কি লাগি আছিল জানা 2023ৰ যিবোৰ সেকেন্ড ইয়াৰৰ পেপাৰ মানে তোমালোকে 2024ত দিবা ন আমাৰ খেতে দিবা এইবাৰ হৈ যোৱা পেপাৰৰ প্ৰশ্ন কাকত সম্পূৰ্ণ ডিফাৰেন্ট প্যাটাৰ্নৰ আছিল কিন্তু তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ বাবে প্যাটাৰ্ন চেঞ্জ হোৱা নাই ও এক্স্যাক্টলি প্যাটাৰ্ন ক্লাसेस কেনেকৈ চেঞ্জ হ'ব সদায় তোমালোকৰ লগত থাকিব আজি মই তোমালোকৰ বেছি সময় নলও বিকজ চোৱা কাৰণ তোমালোকৰ মেথছৰ পৰীক্ষা আছে আৰু এজ উই প্ৰমিস যে ৰাহুল ছাৰে গোটেই ফুল এনসিআৰটিৰ proper important questions and most probable topics লৈ আহি আছে গতিকে তোমালোকে ম্যাথছ টু দে বেছি জোৰ দিব লাগিব এই পেপাৰৰ ফুল সলিউশন আমি পিছতো দিম কিন্তু ওভাৰঅল আমি অলপমান ডিসকাশন এটা কৰি যাও পেপাৰখন প্লিজ উলিয়াই লবা কাৰণ আজি প্ৰশ্নবোৰ আমি তলত লিখি না থাকো সো প্ৰথম প্ৰশ্নটোৱে হ'ল তোমাক খুদিছে যে what is the number of mole present in 1.8 gram of water সো মোল কনসেপ্ট একদম ইম্পৰ্টেন্ট বেসিক ফিজিক্যাল কেমিষ্ট্ৰি প্ৰথম চেপ্টাৰৰ টপিক ন সৰুকে খুদিছে বহুত ভাল পাই তোমালোকক হেবাবে কি মোলস আমি কেনেকৈ উলিয়াম যে মাস given in gram divided by molar mass 1.8 gram দিয়া আছে water molar mass 18 no 0.1 mole is the answer right এটো সকলোৱে পাৰিছে তাৰ পাছত তোমাক খুদিছে যে what is the isoelectronic species of the following কোনবোৰ আছিল এটো সকলোৱে বহুতে পাৰিছা আইসো মানে সেম ইলেক্ট্ৰন মানে সেম নাম্বাৰ অফ ইলেক্ট্ৰন চাৰিটাৰ ভিতৰত যদি তুমি চোৱা k + ca2+ আৰু argon গুটেই কেটাতে তোমাৰ 18 টাকা ইলেক্ট্ৰন আছে গতিকে তাক আমি কি বুলি ক'ব পাৰিম একেই বন্ধু একে আইসোইলেক্ট্ৰনিক স্পেচিছ কেনেকৈ উলাব পাৰি তোমালোকে হেতু গমে পাইছা পটাছিয়ামৰ এটমিক নাম্বাৰ কিমান 19 এটা গলে 18 হ'ব ক্যালসিয়ামৰ 20 দুটা গলে 18 হ'ব আৰ্গনটো নিজে 18 হৈ বহি আছে গতিকে ইয়াৰ পৰা জাস্ট তোমালোকে ওমিট কৰিবা Mg2+ সি যেটো অকনমান নামত হয়তো তোমালোকে টান পাব পাৰা মই এবাৰ হেতু কৰিয়ে দিছো যে IUPAC নেম অফ দা ফলোইং এই কম্পাউণ্ডটোৰ IUPAC নেম খুদিছে এটুক আমি বন্ড লাইন নোটেশন বুলি কওঁ বন্ডতেই দিছে ইয়াত কাৰ্বন আৰু হাইড্ৰোজেন মেনশন কৰা নাই গতিকে এই ক্ষেত্ৰটো যদি কাৰোবাৰ অসুবিধা হয় মই তোমালোকৰ সুবিধাৰ বাবে এটো কৰি দিছো সোৱা এই সোৱা এইটো বন্ড মানে দুটা কাৰ্বন ন ইয়াৰ মাজত ডাবল বন্ড আছে সোৱা এইটো ডাবল বন্ড ইয়াৰ তলত এটা মিথাইল গ্ৰুপ আছে মই হাইড্ৰোজেন বুলি লিখা নাই আজি আৰু এটো কাৰ্বন আৰু লাষ্টটো ট্ৰিপল বন্ড আছে কম্পিটিশন হ'ব নাম্বাৰিং কোন ফালৰ পৰা এই ফালৰ পৰা না এই ফালৰ পৰা কোৱা জলদি কোৱা কম্পিটিশন যেতিয়া হ'ব ইয়াত একোৱে নাই মানে ইয়াত সিঙ্গল বন্ড দুটাৰ মাজত সিঙ্গল বন্ড কিন্তু ইয়াৰ মাজত ট্ৰিপল বন্ড সিঙ্গল আৰু ট্ৰিপলৰ মাজত জিকিলে কোন জিকিব ট্ৰিপল বন্ড জিকিব গতিকে মই এই ফালৰ পৰা যাম 1 2 3 4 5 এটা তুমি চোৱা এই যে 3 নম্বৰৰ লাগি থকা এই যেটো মিথাইল গ্ৰুপ বা এই যেটো কাৰ্বন তাক আমি নাম্বাৰিং কৰা নাই মানে তাক আমি বিয়াত মতা নাছিলো আৰু বিয়াত নামাতা সেই পৰম মিত্ৰজন যদি তোমাৰ চাৰিলিত কোনোবানে লগ পাই গল তেতিয়াহলে তুমি কি কবা ভাই তই বেয়া নাপাবি তোক মই মাতিছিলো চিঠি দিছিলো ফোন না লাগিল কিবা হল অমকক দিছিলো তো তাক ফাৰ্স্ট প্ৰায়োৰিটি দিবা হয়তো তাৰ লগত তুমি চাহ একাপ খাবা গতিকে ইয়াক আমি প্ৰথমতে লিখিম যাক আমি প্ৰিফিক্স বুলি কওঁ 3 নম্বৰত কি আছে 3 ত আছে মিথাইল 3 মিথাইল টোটাল কেটা কাৰ্বন আছে আমাৰ 5টা হয় না তো 5টাৰ কাৰণে ওয়াৰ্ড ৰুট কি হ'ব পেন্ট ড্যাশ তোমাৰ কি আছে 3 নম্বৰ ডাবল বন্ড স্টাৰ্ট হৈছে 3 ড্যাশ ইন আৰু লাষ্টত 1 নম্বৰত কি হৈছে ওয়াইন
চোৱা এলকিন আৰু এলকাইন দুইটা থকা প্ৰশ্ন আহিব পাৰে তোমালোকৰ টাইমত গতিকে তোমালোকে যেটা মনত ৰাখা কি হ'ব 3 নম্বৰত মিথাইল টোটেল থকা বাবে 5টা তাৰ পিছত 3 নম্বৰৰ পৰা ইফালৰ পৰা যেহেতু হৈছে ডাবল বন্ড ষ্টাৰ্ট হৈছে আৰু 1 নম্বৰত ওয়াইনটো আছে ট্ৰিপল বন্ডৰ বাবে সো দিস ইজ দা কাৰেক্ট আনসাৰ তাৰ পাছত তোমাক সুধিছে যে এৰেঞ্জ দা ফলোইং স্পেচিছ ইন দা ইনক্ৰিজিং অৰ্ডাৰ অফ देयर আয়নিক ৰেডিয়াছ কোনটো ডাঙৰ হয় এক্স্যাক্টলি তোমাৰে কথা যে চোৱা আমাৰ এই গুটেই কেটাৰ ভিতৰত যদি চাও এটো খুব প্ৰশ্ন ইজি খালি ইয়াত মই কি কৈছো যে ইনক্ৰিজিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ চাব লাগিব আমি সদায় এটা কথা গম পাব লাগিব যে কেটাইনছ বোৰৰ সাইজ সৰু হয় এনাইনছ বোৰৰ ডাঙৰ গতিকে Mg2+ বেছি পজিটিভ মানে তাৰ পৰা দুটা ইলেক্ট্ৰন গুচি গল জিম কৰি কৰি খিনাই গল দুটা ইলেক্ট্ৰন লৈ গুচি গল দুটা ফেট লেয়াৰ তো সৰু হৈ গল নাই Na+ মাত্ৰ এটা গৈছে আৰু O2- দুটা এক্সট্ৰা ইলেক্ট্ৰন আহিছে গতিকে এনাইনছ বোৰ ডাঙৰ হ'ব আমাৰ দিস ইজ দা কাৰেক্ট সাইজ নো ইনক্ৰিজিং অৰ্ডাৰ অফ আয়নিক সাইজ এটো আমি ডিসকাস কৰিছিলো তাৰ পাছত তোমাক সুধিছে যে BF3 মলিকুলাৰ সাব মইতো কৈছিলো যে শেপ অফ মলিকুলছ আমাক লাগে তো এই BF3 তোমাৰ কি হ'ব ট্ৰাইগোনাল প্লেনাৰ কেনেকৈ ওলালো গম পালাই নহয় হাফ অফ B বৰণত তিনটা আছে তিনটা ফ্লোৰিন 3 3 6 তিনিটা থাকিব 3,3 তাৰ মানে তিনটা বন্ড পেয়াৰ আৰু 0 লোন পেয়াৰ তো ট্ৰাইগোনাল প্লেনাৰে হ'ব সাউতে সাউতে আমাৰ হৈ গল তাৰ পাছত মই তোমালোকৰ চোৱা 1 এফৰ্ট যেটো চাও যে বাফাৰ সলিউশন মানে কি বুজা মই তোমালোকক কৈছিলো যে যি কোনো সলিউশনৰ এটা প্ৰপাৰ্টি থাকে দা সলিউশন হ্যাজ এ ৰেজিস্ট্যান্স টুৱাৰ্ডছ দা চেঞ্জ ইন pH ডিউ টু দা এডিশন অফ স্মল এমাউন্ট অফ এসিড অর বেস মানে কম পৰিমাণৰ এসিড আৰু বেস যদিও আমি দিও সলিউশনটোৰ কিন্তু pH ৰ ভ্যালু চেঞ্জ নহয় যোৱাকালি মোৰ ইতিও মনত আছে বাফাৰৰ এই কথাটো মই তোমালোকক কৈছিলো লিখিবলৈ তাৰ পাছত তোমাক সুধিছে যে what do you mean by the critical temperature of a gas এই নামতে ক্ৰিটিকেল আছে দুই এটা হয়তো পাৰা নাই একো ডাঙৰ কথা নহয় আজি পৰা মনত ৰাখিবা ক্ৰিটিকেল টেম্পাৰেচাৰ অফ এ গ্যাস এটা এনেকুৱা পৰিস্থিতি য'ত মানে তাতকে বেছি টেম্পাৰেচাৰ ইউজ কৰিলে কি তোমাৰ ক্যানট বি লিকুইফাইড মানে তাক আৰু লিকুইড কৰিব নোৱাৰি হি অকল গ্যাসতে থাকিব তাৰ মানে ক্ৰিটিকেল টেম্পাৰেচাৰ এটা এনেকুৱা এটা টেম্পাৰেচাৰ য'ত তুমি যিমানেই প্ৰেছাৰ এপ্লাই নকৰা বা যিমানেই জি নকৰা হি কিন্তু কেতিয়াও তোমাৰ লিকুইড ষ্টেটত নাথাকে হি তোমাৰ গ্যাসলৈ গুচি যাব নেক্সট আমাৰ যেটো প্ৰশ্ন সুধিছে যে হোৱাট ইজ দা ষ্টেট ফাংচনছ ইয়াত কিছুমান বস্তু আছে ষ্টেট আৰু পাথৰ মাজত ডিফাৰেন্স আমি গম পাও ন ষ্টেট কোনবোৰ হ'ব সুবা ভলিউম এনথালপি প্ৰেছাৰ আৰু টেম্পাৰেচাৰ গুটেই কেটা ষ্টেট ফাংচন হ'ব মানে ষ্টেটৰ ওপৰত ডিপেন্ড কৰে কিন্তু ওয়াৰ্কটো পাথৰ ওপৰত তোমাৰ ডিপেন্ড কৰে গতিকে ওয়াৰ্ক নহব মনত ৰাখিবা হিট আৰু ওয়াৰ্ক দুইটাই পাথ ফাংচন বহুতে হয়তো গম পায় তাৰ পাছত খুব এটা ইজি প্ৰশ্ন উঠিছিল যে গ্ৰীন হাউস গ্যাস কোনটো আমি সকলোৱে জানো যে মিথেন কাৰ্বন ডাই অক্সাইড ওজন এবোৰ গ্ৰীন হাউস গ্যাস কিন্তু নাইট্ৰজেনটো গ্ৰীন হাউস নহয় গতিকে আনসাৰটো তোমাৰ কি হ'ব নাইট্ৰজেন তাৰ পাছত এটা ইজি প্ৰশ্ন উঠিছিল যে কাৰেক্ট অপচন তোমালোকক সুধিছে যে এই সুইটেবল মেথড ফৰ দা প্ৰিপাৰেচন অফ এ মিক্সচাৰ অফ ক্লোৰোফৰ্ম এণ্ড এনিলিন কি হ'ব সোৱা কোনটো সাবলিমেশন ডিস্টিলেশন এন্ড ডিফাৰেন্সিয়েল এক্সট্ৰাকশন সাবলিমেশনটো গমেই পোৱা যায় ডাইৰেক্ট গ্যাসৰ পৰা তোমাৰ ক'ত যাব সলিড হয় না সলিডৰ পৰা গ্যাস কিন্তু দুইটা বস্তু লিকুইড যেহেতু লিকুইডৰ বস্তু সেপাৰেট কৰিবলৈ আমি ডিস্টিলেশন ইউজ কৰো আৰু দুইটাৰ বয়লিং পইণ্ট যেহেতু তোমালোকে গমেই পায় এনিলিনৰ গম নাপালেও অলপ ওচৰা ওচৰি যেনেকা 475 ৰ ওচৰত এনিলিন ক্লোৰোফৰ্মত 334 সো দুটা বেলেগ বেলেগ যেহেতু বয়লিং পইণ্ট আছে আৰামত গৰম কৰি দিলে দুইটা নিজৰ নিজৰ বয়লিং পইণ্টত সেপাৰেট হৈ যাব ডিস্টিলেশন লিখি দিলে হৈ গল তাৰ পাছত তোমালোকক সুধিছে যে what do you mean by following peroxide কোনটো সোৱা peroxide হ'বলৈ হদা peroxy linkage থাকিব লাগিব মানে দুটা অক্সিজেনৰ সিঙ্গেল বন্ড থাকিবই লাগিব প্ৰথম কথা দুটা অক্সিজেন থাকিব লাগিব কেওটো তোমাৰ কি হ'ব সুপাৰ অক্সাইড হেতুটো নহয় গতিকে সেকেন্ডটো আমাৰ সোডিয়াম পেৰক্সাইড সেকেন্ডটো আনসাৰ হ'ব তাৰ পাছত দিছে যে what is the basicity of H3BO3 এটা সোৱা এই প্ৰশ্নটো বহুতে মাৰ খাই যাব পাৰা কাৰণ H3BO3 বহুতে ভাবিব এটো বৰণৰ লগত আমাৰ তিনটা OH আছে গতিকে বেসিসিটি 3 হ'ব নেকি নাই নহয় বেসিসিটিৰ কথাটো ইয়াত বেলেগ আছে যে তোমাৰ কি হ'ব যে বৰণৰ এই গুটে প্ৰপাৰ্টিটো যেটা পানীৰ লগত লগ লাগিব হি তোমাৰ কিমানটা হাইড্ৰোজেন H+ এৰিব পাৰিব কিন্তু চোৱাচোন কিমান ধুনিয়াকৈ হাইড্ৰোজেনটো লাগি আছে কোনোটো এৰি দিব নখোজে গতিকে এট মেক্স এটাহে দিব পাৰে গতিকে ইয়াৰ বেসিসিটি কিমান হ'ব 1 হ'ব হা এটাহে H+ এৰি দিব পাৰে ইয়াত দুই এজনৰ খেলিমিলি লাগিব পাৰে তাৰ পাছত তোমাক কৈছে যে আমাৰ গুটেখিনি হৈ গল 1 নম্বৰৰ প্ৰশ্ন 2 নম্বৰ কেটা মই পটাপট কৈ দিছো কাৰণ বেছি সময় নলও তোমালোকৰ মেথছৰ পেপাৰ আছে অলপ জাস্ট ৰিভাইজনটো কৰি যাবা যে determine the 4 quantum numbers for the valence shell of electron of sodium atom so sodiumor তোমালকে ইলেক্ট্ৰনিক কনফিগাৰেশনটো গম পাব লাগিব তো তাতে তোমাৰ গুটে কাহিনী উলাই যাব সোডিয়াম কিমান 11 1s2 2s2 and 2p6 then 3s1
তাৰ মানে আউটাৰমোষ্ট যেটো ভ্যালেন্স সেল হেতু তোমাৰ কিমান হ'ব 3s1 সব 3s1 ৰ কাহিনী আমি এতিয়া লিখিব লাগিব প্ৰথম কথা n প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কিমান হ'ব 3 তাৰ পিছত তোমাৰ হ'ব l ৰ ভ্যালু সদায় n - 1 হ'ব ন কিন্তু ইয়াত তোমালকে চাব লাগিব যে s সো l ৰ ভ্যালু আমাৰ কিমান হ'ব 0 হ'ব s ৰ কাৰণে 0 p ৰ কাৰণে 1 মাইনাস কৈ দিলে নহয় n - 1 টু ম্যাক্সিমাম যে 3 জেনেকা p ফৰ্ম কৰিব পাৰে সেই কথাটো ক'ব তাৰ পাছত n l m আৰু ms ml আৰু ms সোৱা ml ৰ ভ্যালুটো তোমাৰ কিমান হ'ব s ৰ বাবে সদায় 0 হ'ব আৰু ms ৰ ভ্যালু কিমান হ'ব প্লাস মাইনাস হাফ গতিকে তোমালকে হাফু লিখিব পাৰা প্লাস মাইনাস হাফ যেটো লিখে এটা লিখিলে হ'ল তাৰ পিছত নেক্সট তোমাক কি সুধিছে যে ক্যালকুলেট দা এমাউন্ট অফ ওয়াটাৰ প্ৰডিউসড ইন দা গ্ৰাম কমপ্লিট কম্বাসন অফ 1.6 গ্ৰাম অফ মিথেন সোৱা কম্বাসনৰ প্ৰশ্ন মই তোমালোকক যোৱাকালি কৰাই দিছিলো সো কম্বাসনৰ অফ মিথেন এটো হয়তো বহুতে পাৰিছে খুব ইজি ৰিঅ্যাকশনটো জানিলেই হ'ল এটো আমাৰ মিথেন নহয় জানো সো মিথেনৰ লগত যেটা অক্সিজেন লগ লগাই দিবা তোমাৰ কি ওলাব CO2 আৰু ওয়াটাৰ ওলাব অলপ ব্যালেন্স মাৰিব লাগিব ইয়াত তোমাৰ দুটা ওয়াটাৰ আছে ইয়াত দুটা আছে সো দুয়ে দুয়ে কিমান হ'ব তোমাৰ চাৰিটা ইয়াত দুই বহাই দিলে হৈ গল সো মোক সুধিছা মিথেন আৰু ওয়াটাৰ ৰিলেশন তুমি মোক কোৱাচোন ইয়াত 1 মোল আছে সো 1 মোল যদি থাকে 1 মোল মিথেনত কিমান গ্ৰাম 16 গ্ৰাম নহয় জানো 16 গ্ৰামত মই ওয়াটাৰ কিমান পাম 2 মোল আছে সো 2 মোলত তোমাৰ কিমান হ'ব 36 গ্ৰাম তোমাক এবাৰ খালি অকন ক্ৰিটিক্যালি কি হৈছে 1.6 গ্ৰামত কিমান হ'ব তুমি মোক কোৱা 1.6 গ্ৰামত কিমান হ'ব 10 ৰে ডিভাইড কৰিলে 3.6 গ্ৰাম ওয়াটাৰ হা 1.6 গ্ৰাম যদি মিথেন থাকে আফটাৰ কম্বাসন ইউ উইল গেট 3.6 গ্ৰাম অংকটো পাৰিছা হয়তো বহুতে প্ৰশ্নটো আমাক কি সুধিছে যে ৰেডিও সেন্টাৰ ব্ৰডকাষ্ট ইটস প্ৰগ্ৰাম এট দ্য ফ্ৰিকুৱেন্সি অফ ৰেডিও ৱেভৰ কথা কৈছে 100.8 মেগাহাৰ্টজ ক্যালকুলেট দা ওয়েভলেন্থ অফ ইন মিটাৰ সুধিছে অ মেগাহাৰ্টজৰ ৰিলেশনটো কোনে জানে হেতু মেগা মানে 10^6 হেতু নহয় জানো এমিটেড বাই দা খুব ইজি প্ৰশ্ন আমি প্ৰথমতে জানো যে তোমালোকে ক্লাস 8 9 তেতিয়াই পাওতে আমি গম পাইছিলো যে c = নিউ লেমডা তোমাক কি সুধিছে ইয়াৰ পৰা সুধিছে আমাক লেমডা ওলাবলৈ তো c বাই নিউ হ'ব এই ফ্ৰিকুৱেন্সিটো দিয়া আছে বুজিছানে লাইটৰ ফ্ৰিকুৱেন্সি লাইটৰ স্পিড অফ লাইট তোমালোকে জানা 3 * 10^8 মিটাৰ পাৰ সেকেন্ড আৰু এটো তোমাৰ কিমান দিয়া আছে 100.8 মেগা ইয়াত তোমালোকৰ ভুল হ'ব পাৰে এই মেগাটোত 6 টো জুনে লগাই দিলে কাম শেষ আৰু এটো যদি সলভ কৰা অলমোস্ট কিমান আহিব তোমাৰ এফালে 100 এ যদি ধৰা 3 ৰ উচৰা আহিব সো 3 মিটাৰ হা 3 কে অলপমান কম আহিব পাৰে কাৰণ যেহেতু 0.8 ইমানো কম নহয় এপ্ৰক্স টু 3 হ'ব 3 লিখিলে আমাৰ হৈ যাব তাৰ পাছত চোৱা তোমাক নেক্সট প্ৰশ্নটো কি সুধিছে এটো সুধিয়ে থাকা আমাক যে মানে প্ৰশ্নটো যদিও তোমাৰ বহুত ডাঙৰকে কিন্তু কথাটো এটাই যে ক্লোৰিনৰ ইলেক্ট্ৰন গেইন এনথালপি ফ্লুৰিনতকে কিয় বেছি ঠিক আছে ইলেক্ট্ৰন গেইন এনথালপি মানে ইলেক্ট্ৰন এটা গ্ৰহণ কৰিব লাগিব ফ্লুৰিনৰ সাইজটোৱে সৰু তাত যদি তোমাৰ আৰু এটা ইলেক্ট্ৰন দি দিয়া হেতুতকে ক্লোৰিনে তোমাৰ ইজিলি ল'ব পাৰিব কাৰণ ক্লোৰিনৰ সাইজটো অলপ ডাঙৰ এই কথাটোকে তুমি অলপ টেকনিক্যালি লিখিবা যে হাই পোলাৰাইজিং পাৱাৰ বুলি লিখিবা স্মল ইন সাইজ লিখিবা নেক্সট ইলেক্ট্ৰন ইনসাৰ্টেশন ৰিকুৱায়াৰ্স মোৰ এনাৰ্জি ৰিলিজ বুলি লিখিবা সো এই তিনটা কথা লিখি দিলে আমাৰ হৈ যাব তাৰ পিছত চোৱা ৰাইট দা কেমিক্যাল ৰিঅ্যাকশনস ইনভলভড ইন দা ডিটেকশন অফ Cl অফ অৰ্গেনিক কম্পাউণ্ড অফ লেসাইন টেষ্ট প্ৰতিবাৰে আহি থাকে সো এবাৰ ক্লোৰিন সুধিছে কেতিয়াবা নাইট্ৰজেন সুধে কথাটো একেটা ৰিঅ্যাকশন তিনিটা আছে ধুনিয়াকৈ লিখি দিবা তাৰ পাছত সুধিছে যে হোৱাট ইজ দা সিগনিফিকেন্স অফ ভান ডাৰ ওয়াল কনস্ট্যান্ট মোৰ ইটো মনত আছে ভান ডাৰ ওয়াল কনস্ট্যান্ট আমি পঢ়িছিলো a আৰু b মনত আছে নে pv = nrt আছিল তাৰ তলত p + n² v² v - nb = nrt আছিল সে a যেটো আছিল ইটস আ প্ৰেছাৰ কাৰেকশন টাৰ্ম b যেটো আছিল ভলিউম কাৰেকশন টাৰ্ম বাস হে দুটা কথা সুধিছে তো হে দুটা কথা লিখি দিলে হৈ গল তুমি 2 নম্বৰ পাই যাবা স্টেট এণ্ড এক্সপ্লেইন দা ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স আহিব আমি প্ৰথমতে লিখিছো ফাৰ্স্ট লটো তোমাৰ কি আছিল যে তুমি যেতিয়া হিট দিবা সেই হিটটো তোমাৰ ক'ত ট্ৰান্সফাৰ হ'ব ওয়ার্ক ডান আৰু তোমাৰ এনাৰ্জি ইন্টাৰনেল এনাৰ্জি যেটো এক্সপ্ৰেছন আছিল যে ডেল্টা u = q + w সো ইয়াৰ কথাটো লিখি দিব পাৰা ম্যাথমেটিক্যাল আৰু স্টেটমেন্টটো লিখি দিবা যে এনাৰ্জি cannot be created nor it can be destroyed it can be formed to one from to another form সেই সৰু সিম্পল লাইনটো আমি সবেই পঢ়ো তাৰ পিছত যেটো আছে মই ভাবো যে ইয়াত অলপ তোমালোকৰ কৰি দিব লাগিব টুৰ যেটো h যে ডিটাৰমাইন দা pH of 0.05 মোলাৰ এমোনিয়া ইয়াতেই বহুতৰ ৰৈ যোৱা বা ভুল হোৱা চান্স আছে প্ৰথম কথা চোৱা এমোনিয়া কি হয় এমোনিয়া এটা বেজ হয় কাৰণ এমোনিয়াৰ লগত যদি তুমি ওয়াটাৰ লগাই দিয়া তোমাৰ কি ফৰ্ম হ'ব এটা হ'ব NH4+ আৰু এটা OH- যদিও এটো উইক বেস এই প্ৰশ্নটো একচুয়ালি তোমাৰ অলপমান ইনকমপ্লিট হৈ আছে আৰু অলপ ডাটা দিব লাগিছিল কিন্তু কথা এটা আছে নহয় যে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত গতিকে মই কি ল'ব লাগিব যে এই NH3 যেটো ভ্যালু সেই ভ্যালুটোৱে তোমাৰ ইয়াত কিমান দিয়া আছে 0.05 মোলাৰ and that is equal to OH-। যদিও উইক আমি এটো এজিউম কৰি লৈছো যে OH ৰ কনসেন্ট্ৰেচন এইটোৱে হ'ব এইটো মানে কিমান 5 × 10⁻²। কিন্তু দিয়া কি আছে OH- দিয়া আছে
তাৰ মানে তুমি কি ওলাব লাগিব আমি জানো নহয় আয়নিক প্ৰডাক্ট অফ ওয়াটাৰ কি আছিল আয়নিক প্ৰডাক্ট অফ ওয়াটাৰ H plus OH minus multiplication KW মানে 10 to the power minus 14 সো ইয়াৰ পৰা তুমি H plus ওলাব লাগিব বুজিলা H plus কিমান হ'ব 10 to the power minus 14 by 5 into 10 to the power minus 2 so এটো তোমাৰ কিমান হ'ব 2 হ'ব আৰু এটো 10 to the power minus 12 থাকিব H plus টো উলাই লব লাগিব H plus উলালেহে pH উলাব পাৰিবা because pH মানে কি minus negative logarithm of H plus ha তো তোমাৰ যদি তুমি যদি ডাইৰেক্ট pH মানে 5 into 10 to the power minus 2 পাতি দিয়া তেতিয়া কিন্তু আমাৰ ভুল হ'ব minus log of 2 into 10 to the power minus 12 এটা সোয়া log 2 ভ্যালু কিমান 0.301 সামথিং সো হেতু মাইনাস আছে আগত 12 12 ৰ পৰা 0.301 মাইনাস কৰি দিলে কিমান হ'ব 11 point something হৈ যাব আমাৰ আনসাৰ এখিনি তোমাক ভয় নাখাবা 0. এটো মাইনাস কৰি দিবা হা 0.301 plus 12 তাৰ পৰা মাইনাস কৰি দিলে হৈ গল সিম্পল আনসাৰ ঠিক আছে অলপ স্পিডত গৈ আছো মই একো বেয়া পাব নালাগে ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন আৰু এক্সাম্পল ডিসপ্ৰপৰচনেল কি পৃথিৱীত বহুত ৰিঅ্যাকশন আছে যি নিজে অকলে অক্সিডেশনো হ'ব ৰিডাকশনো হ'ব হয় নাই গতিকে তুমি এটা ধুনিয়া ৰিঅ্যাকশন লিখি দিবা যত ৰিডাকশন আৰু অক্সিডেশন হয় আমি ৰেডক্সত বহুত প্ৰশ্ন পঢ়িছিলো তাৰ পৰা এটা উঠাই লিখি দিব পাৰা নিজৰ মতে ইয়াত কোনো স্পেসিফিক নাই যে এটো দিব লাগিব find out the covalent and metallic hydride of the following বুলি খুদিছে সো মেটালিক আৰু কোভালেন্টৰ মাজত কাহিনী এটা ন মেটাল বুৰটো চিনিয়ে পোৱা নন মেটাল বুৰ চিনি পোৱা সো তোমাৰ নন মেটালে কোভালেন্ট বনাব মেটালে তোমাৰ কি বনাব আয়নিক হাইড্ৰাইড বনাব ম্যাক্সিমাম কেছত LiH Li is তোমাৰ কি মেটাল নহয় জানো ইটস আ মেটালিক হাইড্ৰাইড এমোনিয়া নাইট্ৰজেন ইজ নন মেটাল সো ইট ইজ কোভালেন্ট টাইটেনিয়াম হাইড্ৰাইড সো এটো তোমাৰ মেটালিক হ'ব ওয়াটাৰ ইজ এ নন মেটালিক ওয়াটাৰ ইজ এ কোভালেন্ট হাইড্ৰাইড আকবাৰ কৈছো ইয়াত তোমাক খুদিছে কোনটো কোভালেন্ট কোনটো তোমাৰ মেটালিক সো LiH lithium hydride আৰু titanium hydride both are metal so it is metallic hydride ammonia আৰু water that is কি হ'ব covalent hydride তাৰ পিছত তোমাক খুদিছে যে alkali metals dissolve in liquid ammonia giving deep blue color solution হয় এটো আমি পঢ়িছিলে কেতিয়াবা মোৰ এনেকুৱাই লাগে যে তুমি যেতিয়া জালুকবাৰীৰ কথা খুব পুৰণি কথাটা মনত পৰে হোস্টেলৰ মাজে যেটা তুমি নীলা ছাতিটো লৈ যোৱা তেটা এনেকুৱাই লাগে যেন গুটে আকাশখনেই ধৰি লৈ গৈছা জালুকবাৰীৰ সেই কৃষ্ণচূড়াৰ সেই দিনবোৰ নহয় জানো কবিতা আছিল প্ৰভাৱ কুমাৰ বৰ্মনৰ কিন্তু ইয়াত আমাক সেই উদা নাই আমি পঢ়িছিলো যে যিমান এলকালি মেটালস আছে যদি আমি এমোনিয়াত ডুবাই দিও নীলা কালাৰৰ সলিউশন কিয় দেখা পাও তাৰ সিগনিফিকেন্স ডিউ টু দা এমোনিয়েটেড ইলেক্ট্ৰন ৰিঅ্যাকশনটো লিখি দিবা যে এমোনিয়েটেড ইলেক্ট্ৰনটোৱে লাইটৰ পৰা এনাৰ্জি এবজৰ্ব কৰে এন্ড কৰাৰ পাছত আমি দেখা পাও তাৰ নীলা কালাৰ তাৰ পাছত তোমাক খুদিছে যে এক্সপ্লেইন দা লিথিয়াম এন্ড ম্যাগনেসিয়াম হ্যাভ সিমিলার প্ৰপাৰ্টিজ এটা মইতো গানতেই কৈছিলো তোমালোকক যে বেকাবেকি কৈ চাই মুলে কলিজা নাখাবা সেইটোৱে খুদিলে লিথিয়াম আৰু ম্যাগনেসিয়াম তাহাতৰ মাজত ডায়াগোনাল ৰিলেশনশিপ আছে কাৰণ হিহঁতৰ কেমিক্যাল আৰু ফিজিক্যাল প্ৰপাৰ্টিজ বহুত একে হয় হিহঁতৰ ইলেক্ট্ৰনেগেটিভিটি সিমিলাৰ হয় দে ফৰ্ম তোমাৰ নাইট্ৰাইট দা হাইড্ৰক্সাইড সো এই গুটেখিনি কথাৰ মাজত যিখিনি মনত থাকে লিখি দিলে পাই যাবা তাৰ পাছত তোমাক কৈছে যে হোৱাট ইজ দ্য ৰিপিটিং ইউনিট অফ সিলিকনস মই যোৱাকালি সিলিকন তোমালোকক চাবলে কৈছিলো সিলিকনৰ ৰিপিটিং ইউনিট কি হ'ব R2SiO তাৰ মানে সিলিকনটো মাজত ৰাখি দুটা এলকাইল গ্ৰুপ আৰু এটা তোমাৰ অক্সিজেন সো এই বস্তুতে তোমাৰ ৰিপিটিং হৈ থাকিব ইউজেস সুদিছে কেমিক্যাল ইউজ আছে তোমাৰ ইন্ডাষ্ট্ৰিয়েল ইউজ আছে আৰু বহু ধৰণৰ তোমাৰ ইন্ডাষ্ট্ৰিয়েল ম্যানুফ্যাকচাৰত কেমিক্যাল ইউজ হয় সিলিকনৰ কথা এটা লিখি দিব পাৰিবা সো লাষ্টৰ কোৱেশ্চনটোত অকন ডাউট হ'ব পাৰে ইয়াত আমাক সুদিছে যে ক্লাসিক্যাল স্মোক অকাৰ্স ইন ড্ৰাই ওয়ার্ম এন্ড সানি ক্লাইমেট শুদ্ধনে ভুল বুলি সুদিছে আৰু কম্পোনেন্ট কেটা সুদিছে সো ফগ একচুয়ালি কি হয় দুই প্ৰকাৰৰ ক্লাসিক্যাল আৰু তোমাৰ ফটোকেমিক্যাল নামতে লুকাই আছে যে ক্লাসিক্যাল সি cold atmosphere or jitu cool atmosphere tab he tomar classical smoke bur hoy aru photochemical smoke jitu ase heto dry humid sunny yat jitu dise da tamne statement to amar ki ase bhul ase tar pisot dise je what are the components of the classical smoke so classical smoke tomar moi likhe disu je pan O3 formaldehyde nitric oxide ebur edu tomar ki asile amar acrylonitrile buli koy actually thik ase so ei gute geta component amar yar part hoy এতিয়া দুইটা একচুয়ালি এয়ার পলিউশনৰ ওপৰত হদিছিলে সো ইভিএস ৰ কথা ইয়াত সোমাই গল যদি চ্যাপ্টাৰটো কাটিছিলে বহুতে মোক কৈছিল হয় না নহয় কোৱা আচ্ছা এনিৱে মোৰ বিশ্বাস আছে মানে সব চাব লাগিব কথাটো কেইটোৱে তো কোৱেশ্চন নম্বৰ 3 তোমাক কি উদিছে যে এনি ফৰ একদম মজা প্ৰশ্ন ডাইৰেক্ট এনসিইআৰটি সলভৰ পৰা দি দিছে মই কৈছিলো যোৱাকালি যে এম্পিৰিকেল ফৰ্মুলা মলিকুলাৰ ফৰ্মুলা উলিয়াব লাগিব 3 যিটো এ নম্বৰ কোৱেশ্চনছ হেতু মই অলপমান আইডিয়া তোমালোকক দিছো ইনফ্যাক্ট সলভ কৰি দিছো যে হৈ যাব কাৰ্বন হাইড্ৰোজেন অক্সিজেনৰ পাৰ্সেন্টেজ গেটা দিয়া আছে মোলাৰ মাস আমি জানো ন সো মোলাৰ মাসৰে ডিভাইড কৰিলে মোল উলাব 12 1 আৰু 16 তো 2 6 ও এটো আমাৰ সিম্পলিফাইড মোল হ'ব
গুটেকেটাৰ ভিতৰত যেটো স্মল হেতুৰে মই ডিভাইড কৰি দিছিল সিম্পলিফাইড মোল যেটো মই পালো ন আৰু হেতুৱে তোমাৰ হ'ব এম্পিৰিকেল ফৰ্মুলা মানে কাৰ্বন দুটা আছে হাইড্ৰোজেন মোৰ 6টা আছে অক্সিজেন মোৰ কেটা আছে এটা আছে ৰাইট সো অক্সিজেন তোমাৰ কেটা আছে এটা আছে ওকে তো 261 is the formula C2H6 কিন্তু ইয়াত অকল এটোৱে huda না মলিকুলাৰ ফৰ্মুলা hudiছে আৰু আমি সকলোৱে জানো যে মলিকুলাৰ ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলা ওলাবলৈ হবে আমি n টো ওলাব লাগিব n মানে তোমাৰ কি হ'ব মোলাৰ মাস বাই এম্পিৰিকেল ফৰ্মুলা মাস মোলাৰ মাস ইয়াত দিয়া আছে কিমান 46 গ্ৰাম দিয়া আছে আৰু এম্পিৰিকেল ফৰ্মুলা মাস মানে C2H6O ইয়াৰ প্লাস কৰিলে যেটো ওলাব যেনেকৈ কাৰ্বন দুটা আছে 12 * 2 24 হ'ব হাইড্ৰোজেন কেটা আছে এটা নহয় এটা কে 6টা আছে 6 তাৰ পিছত অক্সিজেন কিমান আছে 16 46 1 সো গতিকে এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলাৰ ডিফাৰেন্সটো একে হ'ব মানে মই এটো ক'ব বিচাৰিছো যে তোমাৰ যেটো আমাৰ মলিকুলাৰ ফৰ্মুলা আছে হেতু বেলেগ একো নহয় এম্পিৰিকেল ফৰ্মুলা n এই n টো লালে হৈ যায় সো n ৰ ভ্যালুটো যদি আমি উলাই দিম উলাই গল সো দুইটা ফৰ্মুলা 1 বিকজ n ৰ ভ্যালু আমাৰ কিমান হ'ব 1 হ'ব ক্লিয়াৰ এটো আমাৰ উলাই গল নেক্সট তুমি সোৱা তাৰ পিছত এটো এটা খুব কমন প্ৰশ্ন যোৱাকালি মই ধৰি দিছিলো তোমালোকক পিৰিয়ডিক টেবুলৰ এই প্ৰশ্নটো ধৰি দিছিলো এটোৱে আহে এইবাৰো আহিল আম সো লাকি যে এইবাৰ আহি গল এটো প্ৰশ্ন যে ইহতৰ এটা অৰ্ডাৰ দিছে আমি যে মই তোমালোকক কৈছিলো যে লেফট টু ৰাইট তোমাৰ কি হয় সাইজ বা তোমাৰ আয়নাইজেশন এনথালপি কি হ'ব সাইজটো সৰু হ'ব আয়নাইজেশন এনথালপি বাঢ়ি যায় সো এনেকা হ'ব লাগিছিল লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন কিন্তু একচুয়াল অৰ্ডাৰটো বেলেগ হয় একচুয়াল অৰ্ডাৰটো যে তোমাৰ কি হ'ব বৰনতকে বেৰিলিয়ামটো বেছি তাৰ পাছত তোমাৰ অক্সিজেনটো আকৌ কি হ'ব নাইট্ৰজেন ফ্লুৰিনৰ অক্সিজেনতকৈ বেছি কিয় হয় এই প্ৰশ্নটোহে আমাক সুধিছে ধুনিয়াকৈ তোমালোকে কনফিগাৰেচন লিখি দিবা মই যোৱাকালি বুজাইছিলো ন কনফিগাৰেচন লিখি দি কিনে আৰামত ক্লিয়াৰ কৰি দিলে হল যে ফুলফিল ইলেক্ট্ৰনৰ পৰা ফুলফিল সেলৰ পৰা ইলেক্ট্ৰন ওলাবলৈ বহুত টান হয় সো তিনিটা কনফিগাৰেচন লিখি বুজাই দিলে হৈ গল ইজি প্ৰশ্ন সি নম্বৰটো এগেইন ClF3 বুলিছে 2022 টো আহিছে 2020 ত আহিছে যে ড্ৰ দা মোস্ট স্টেবল স্ট্ৰাকচাৰ অফ ClF3 মলিকুল মেনশনিং about the hybridization ClF3 টো তোমালোকে মনত আছে সেন্ট্ৰাল মেটালৰ নাম কোনটো ক্লোৰিন কৰোৱা আছে একেবাৰে মই আকৌ আজি কৰাই দিয়া নাই শেপটো তোমালোকে গমেই পোৱা যে T শেপড হ'ব ন সো হাফ অফ Cl মানে 7 আৰু ফ্লুৰিন কেটা আছে 3টা 10 টোটাল ইলেক্ট্ৰন পেয়াৰ 5টা আৰু বন্ড পেয়াৰ 3টা মানে ডায়াগ্ৰামটো তোমালোকৰ আকি দিবা ফৰ্মুলাটো লিখি দিবা টেবুলখনত আছে ন ClF3 আমাৰ কি হ'ব T শেপ হ'ব এইখন বৰ্ডতে কৰিছো মোৰ ইটো মনত আছে দিস ইজ T শেপড এই লাইনটো লিখি দি কিনে ছবিটো আকি দিব লাগিব ঠিক আছে তাৰ পাছত তোমাক সুধিছে এটা ধুনিয়া প্ৰশ্ন আমি P1 V1 ৰ প্ৰশ্নটো যেটো কৈছিলো যে 500 লিটাৰ গ্যাস আছে 1 bar প্ৰেসাৰ আছে মানে এটা ষ্টেটৰ প্ৰেসাৰ আৰু ভলিউম দিয়া আছে কম্প্ৰেছ কৰিছো তা কম্প্ৰেছ কৰাৰ পাছত 200 লিটাৰ লৈকে লৈ গৈছো 30 ডিগ্ৰী সেন্টিগ্ৰেড হোৱাট ইজ দা এপ্লাইড প্ৰেসাৰ অন দা গ্যাস এপ্লাইড প্ৰেসাৰ অন দা গ্যাস উদিছে সো এটা তুমি সোৱা ইয়াত ধুনিয়াকৈ যদি আমি কি কৰো দুটা আমাৰ কি আছে দুটা আমাৰ ভলিউম দিয়া আছে এটা প্ৰেসাৰ দিয়া আছে তাৰ মানে ওয়াৰ্কিং ফৰ্মুলা কি হ'ব P1 V1 equal to P2 V2 আৰু যদি এটো তোমালোকে সলভ কৰা ইয়াৰ পৰা মই সলভ কৰিছিলো P2 কিমান ওলাব সেকেন্ড স্টেট যদি তুমি সোৱা P2 কানে কি ওলাবা P1 V1 by V2 সো গুটে ভ্যালু কেটা দিয়া আছে এটা আছে 1 এটা তোমাৰ 500 আছে আৰু এটা তোমাৰ কিমান আছে 200 সো অলমোস্ট 2.5 bar that is the pressure ঠিক আছে সো আমাৰ এটো খুব ইজি প্ৰশ্ন আছিল নেক্সট তোমাক কি সুধিছে যে থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সি যোৱাকালি থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সিৰ প্ৰশ্নটা কৰিছিলো অফ এ মেটেল দিয়া আছে মেটেল টু থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সি ইফ দ্য ৰেডিয়েশন অফ দ্য ফ্ৰিকোয়েন্সি ইজ দিস মাচ স্ট্ৰাইকস দ্য মেটেল এণ্ড ৰিজাল্টস এমিশন অফ দ্য ইলেক্ট্ৰন ক্যালকুলেট দ্য কাইনেটিক এনাৰ্জি অফ দ্য এমিটেড ইলেক্ট্ৰন ডাইৰেক্ট তোমাৰ কি দিছে ডাইৰেক্ট আমাৰ ফটো ইলেক্ট্ৰিক ইফেক্টৰ এক্সাম্পল দিছে photoelectric effect আমি পাইছিলো ন h nu equal to h nu not plus kinetic energy ঠিক আছে ইয়াৰ পৰা আমাক কি সুধিছে kinetic energy টো সুধিছে সো kinetic energy মানে কিমান হবে এফালে মাইনাস কৰি দিয়া না হৈ গল ঠিক আছে এটো আমাৰ kinetic energy সব ভ্যালু দিয়া আছে h কমন লৈছা যোৱাকালি মই মুখস্থ ৰাখিবলৈ কৈছিলো যে h ৰ ভ্যালুটো আমাৰ প্লাংকস কনস্ট্যান্ট আমি গম পাব লাগিব h ৰ ভ্যালু কিমান আছে 6.626 into 10 to the power minus 34 ওকে তাৰ পিছত নিউ মাইনাস নিউ নট গুটে দুইটা ভ্যালু দিয়া আছে ঠিক আছে নিউৰ ভ্যালুটো তোমালোকে গমেই পোৱা এটো কিমান দিছে 1 into 10 to the power 15 দিয়া আছে তাৰ পাছত এটো থ্ৰেশহোল্ডটো কিমান দিয়া আছে 7 into 10 to the power 14 সো 1 into 10 to the power ডাইৰেক্ট মই যদি 15 লিখো মাইনাস এটো তোমাৰ 7 into 10 to the power 14 সো এখিনি আমি যদি সলভ কৰো সলভ কৰিলে কাইনেটিক এনাৰ্জি ওলাব সাবাসুন তোমালোকৰ এনসাৰটো এটোৰ ওচৰওচৰি আহিব লাগে 19.87 into 10 to the power minus 20 জুল সো এই এনসাৰটো আহি যাব লাগে এইটো আনসাৰ আহিলে তোমালোকে এই প্ৰশ্নটো পাই যাবা
তাৰপিছত তোমাক কি সুধিছে ভিস্কোচিটিৰ প্ৰশ্ন এটা সুধিছে আমি সকলোৱে জানো যে ভিস্কোচিটিৰ যেটো গ্ৰেডিয়েন্ট হা ভিস্কোচিটি মানে কি ৰেজিস্ট্যান্স টুৱাৰ্ডছ দা ফ্লো হয়নে ৰেজিস্ট্যান্স টুৱাৰ্ডছ দা ফ্লো ইয়াত আমাক কি সুধিছে যে ইয়াৰ কোফিচিয়েন্ট অফ ভিস্কোচিটিৰ ইউনিটটো কি হয় সো ভিস্কোচিটি ইজ আ ফোর্স ন হে ফোর্সটো তোমাৰ মাইনাস ইটা এৰিয়াৰ ওপৰত ডিপেন্ড কৰিব আৰু ভেলোচিটিৰ ওপৰত ডিপেন্ড কৰিব কোনোবা এটা এক্সিস জেড এক্সিসত সাপোজ সো এই ইটাটোৰ কথা সুধিছে ইটাটো ওলাই নিজৰ জায়গাত থাকিব ইয়াৰ লগত থকা বস্তু সব তলত আহিব এটো এৰিয়া আৰু ডি ইউ বাই ডি জেড সো তুমি নিজে ডিফাইন কৰিব পাৰিবা না যে ফোর্স পার ইউনিট এরিয়া পার ইউনিট তোমার ভেলোসিটি গ্রেডিয়েন্ট ইজ আ ভিসকাস ফোর্স দ্যাট ইজ কোফিসিয়েন্ট অফ ভিসকোসিটি মানে কোফিসিয়েন্ট অফ ভিসকোসিটি কি হয় এটা ভিসকাস ফোর্স হয় which can be defined as the force per unit area per unit velocity gradient ঠিক আছে ইজি প্ৰশ্ন আছিল তাৰ পিছত চোৱা এজ ইউজুৱেল মই তোমালোকক যোৱাকালি ডেল্টা ইকুইলিব্ৰিয়ামৰ বাৰে বাৰে কৈ আছিলো যে ইকুইলিব্ৰিয়াম আৰু তোমাৰ থাৰ্মোডাইনামিক্সৰ এটাই প্ৰশ্ন গিভছ ফ্ৰী এনাৰ্জিৰ প্ৰশ্নটো তোমালোকক দিছে so delta g equal to delta h minus t del s এটো এনসিআরটি পৰা ডাইৰেক্ট উঠাই দিছে টিনিয়াস হ'বলে কন্ডিশন কি দিয়া কিন্তু সব ভ্যালু আছে তুমি উলাবা কি প্ৰথম কথা তোমালোকৰ কনফিউজন থাকে এটোৱে হৈছে যে ডেল্টা h t del s আছে আমি এটা কাম কৰো যে ধৰি ললো যে এট ইকুইলিব্ৰিয়াম হা ইকুইলিব্ৰিয়ামত যদি থকা বুলি ধৰি লও ইয়াৰ ভ্যালু 0 হ'ব ঠিক আছে ডেল্টা h ৰ ভ্যালু আমাক কিমান দিয়া আছে ইয়াত দিয়া আছে সোৱা 400 কিলোজুল T 298 দিয়া আছে T তো তুমি ধৰিব লব নোৱাৰা ইকুইলিব্ৰিয়ামৰ টেম্পাৰেচাৰ উলাই লৈছো আৰু 0.2 দিয়া আছে এটো যদি সলভ কৰাৰ টেম্পাৰেচাৰটো তোমাৰ কিমান উলাব টেম্পাৰেচাৰটো অলৰেডি মই সলভ কৰিছিলো 2000 কেলভিন উলাব ঠিক আছে এটা তুমি মোক এটা কথা কোৱা টেম্পাৰেচাৰ যদি 2000 কেলভিন হয় তেতিয়া এটো হ'ব 0 কিন্তু স্পন্টেনিয়াস হ'বলৈ এই বস্তুটো কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব সো তুমি মোক কোৱা এই বস্তুটো যিমান ডাঙৰ হ'ব টেম্পাৰেচাৰটো হি তেতিয়াহে নেগেটিভ উলাব তাৰ মানে টেম্পাৰেচাৰ যদি 2000 কেলভিনতকে বেছি হয় গ্ৰেটাৰ দেন 2000 কেলভিন হয় তেতিয়া হলে তুমি ক'ব পাৰিবা যে ই তোমাৰ কোত আছে স্পন্টেনিয়াসত আছে মই কথাখাৰ আকৌ বুজা কৈছো এখন ক্ৰিটিক্যাল বস্তুটো যে উলিয়াবা কি ডেল্টা জি যদি 0 হয় কন্ডিশন উঠিছে ভ্যালু কোডা নাই ডেল্টা জি 0 হলে ইকুইলিব্ৰিয়াম হ'ব টেম্পাৰেচাৰ এটো হ'ব তাৰ পাছত ইয়াতকে যদি বেছি হয় তেতিয়া কিন্তু ই নেগেটিভ হ'ব সো নেগেটিভ হ'বলৈ 2000 কেলভিনৰ ওপৰত হ'ব লাগিব এই লাইনটো অংক কৰি তোমালোকে দেখাই দিব লাগিব তাৰ পিছত চোৱা যোৱাকালি মই সিওৰি কলো কিন্তু আই লাভ ইউ বুলি কোৱা নাই সিওৰি পুৰণা আমাৰ দিনৰ গান এটা আছিল ইয়াত তোমাৰ কি উদিছে কেপি আৰু কেসি ৰিলেচনটো খুদিছে তো বাৰে বাৰে আমি কৈছো কেপি ইকুৱেল টু কেসিআৰটি হোল ৰিভাৰ ডেল্টা এন ৰাইট that is the case next সোৱা মই বাৰে বাৰে তোমালোকক কৈছো যে ৰেডক শংকৰদেৱক লৈ আনিছো ভাই কেমিষ্ট্ৰি মাজত গুৰুজনাই কৃপা কৰে একো যেনে ভুল ভ্ৰান্তি নধৰে তো সেই ৰেডক্সৰ প্ৰশ্নটো আহি গল চাৰিটাৰ ভিতৰত এটা আহিছে নাই কমন ঠিক তেনেকা তোমাৰ ইয়াত নেক্সট টু কি উঠিছে যে what do you mean by syngas give a one method of preparation so method of preparation তোমালোকে সুধিব পাৰা যেনেকৈ লিখা কাৰ্বন মনোক্সাইড আৰু হাইড্ৰজেনৰ মিক্সচাৰটোক আমি syngas বুলি কওঁ আৰু ইয়াৰ প্ৰিপাৰেচনৰ কাৰণে যিকোনো এটা মিথেনৰ লগত তুমি যদি আমাৰ ওয়াটাৰ দি দিব পাৰা পাৰ্টিকুলাৰ এটা কনভাৰ্জনত তেতিয়া হলে তুমি এই দুটা বস্তু পাই যাবা 1270 সো প্ৰিপাৰেচনটো ডাইৰেক্ট কিতাপতে আছে তাৰ পৰা লিখি দিলেও হ'ব সৰু এটা ৰিএকচন So what do you mean by hydration enthalpy arrange the following ions in the increasing order of the hydration enthalpy so hydration enthalpy as black দুবাৰ আছিল দুটা প্ৰশ্নত আছিল আমি দুইটাতে প্ৰপাৰ্টিত পঢ়ো হাইড্ৰেশন এনথালপি মানে এটা পাৰ্টিকুলাৰ বস্তু যদি পানীত ডুবি যায় তাক পানী পৰা আতৰাই নিবলৈ তোমাৰ কিমান কষ্ট এতিয়া সোৱা সাইজটো যিমান সৰু নিমখটো মই যদি পানীত ডুবাই দিও তাৰপৰা উলাই লবলৈ আমাৰ কাৰণে টান কিন্তু আলু গুটি এটা যদি দি দিও আলুটো ডাইৰেক্ট আমি উলাই লব পাৰো সো ধৰিব পাইছা কথাটো এক্স্যাক্টলি আমাৰ সাইজ যিমান সৰু হ'ব তাক উলাবলৈ আমাৰ কিমান হ'ব টান হ'ব গতিকে ইয়াৰ তুমি সোৱা সবতকে সৰু সাইজ কাৰ হ'ব গ্ৰুপটোৰ গুটেকেটা সুধিছে সো তোমালোকেটো জানে বাকি সোৱা তোমালোকৰ কথা মা দেউতা নুশুনিলো মামাই কিন্তু শুনিছে সেই কাৰণে মই কও যে বেটি মাংগে কাৰ স্কুটাৰ বাপ ৰাজি হ'ব মামাই মানিছে আৰু বাপেকে নামানিব নেকি সো সৰু এটো নহয় জানো গতিকে ইয়াৰ হাইড্ৰেশন এনথালপি সবতকে বেছি হ'ব কিন্তু ইন্টাৰেস্টিংলি তোমালোকক কি উঠিছে ইনক্ৰিজিং অৰ্ডাৰত সুধিছে গতিকে Be2+ যেটো হ'ব এটো সবতকে বেছি হ'ব আৰু তাৰ তলত কি আছে সোৱা দিয়া কি আছে আমাৰ তোমাৰ হেৰি লকে দিছে সোৱা ষ্ট্ৰনচিয়ামৰ পৰা যাব লাগিব দুনিয়াকে এনেকে লিখি দিব হা উল্টাকে আরে বাবা 2 নম্বৰ আছে ইমানখিনি কষ্ট কৰিছো তো কৰিয়ে দিও ন ৰাতি গভীৰ হলেও পঢ়িব লাগিব কাৰণ তোমালোকৰ আছে ম্যাথছ হৈ গল আনসাৰ
তাৰ পাছত তোমাক সুধিছে যে চোৱা ডিফাইন ইলেক্ট্ৰফাইল এণ্ড নিউক্লিঅ'ফাইল ফাইণ্ড আউট দ্য ইলেক্ট্ৰফাইল এণ্ড দ্য নিউক্লিঅ'ফাইল এমং দ্য মোৰ এতিয়াও মনত আছে ইলেক্ট্ৰফাইল নিউক্লিঅ'ফাইলৰ কথাটো মই কিমানবাৰ গানেৰে বুজাইছোঁ ইলেক্ট্ৰফাইল মানে ইলেক্ট্ৰন চিকিং ৰিএজেণ্ট যিটো বস্তু তোমাৰ নাই সেইটো সদায় পাবলৈ বিচাৰে আৰু যিটো তোমাৰ আছে সেইটো এৰিবলৈ বিচাৰে হয় নে নহয় ইলেক্ট্ৰফাইলত তুমি চোৱা ইলেক্ট্ৰন চিকিং ৰিএজেণ্ট লিখিবা নিউক্লিঅ'ফাইলত লিখিবা নিউক্লিয়াছ লাভিং স্পেচিছ নিউক্লিয়াছত তোমাৰ কি থাকে থাকে আৰু কিবা এটা দিয়া আমাক ইয়াত জাস্ট এটো খুদা না ইয়াত সুধিছে তোমাৰ এৰেঞ্জ দা ফলোইং যিমান মাইনাস আছে গোটেইখিনি তোমাৰ নিউক্লিঅ'ফাইল হ'ব সো মই নিউক্লিঅ'ফাইলৰ এক্সাম্পল কেটা দি দিছো হা CN মাইনাস সায়ানাইড এলকোহল ইলেক্ট্ৰন দিব পৰা বস্তু নিউক্লিঅ'ফাইল হয় OR মাইনাস এলকক্সাইড আয়নৰ ওপৰত সুধিছে আৰু তোমাৰ ওয়াটাৰ সো দিজ আর দা নিউক্লিঅ'ফাইল কিন্তু তোমাৰ চোৱা ইলেক্ট্ৰফাইল কোন হ'ব যাক আমাৰ ইলেক্ট্ৰনৰ প্ৰয়োজন BF3 ঠিক আছে তাৰ পিছত তোমাৰ CH3 পজিটিভ মিথাইল পজিটিভ আছে তোমাৰ H পজিটিভ আছে সো দিজ আর দা ইলেক্ট্ৰফাইল সো তুমি একেটা ক্যাটেগরি বনাই দিলে তোমালকে ভালকে পাই যাবা হাকেলছ রুলৰ কথা মই বাৰে বাৰে কৈছিলো যে হাকেলছ রুল কি হয় হাকেলছ রুলৰ কথা সুধিছে এৰোমেটিসিটি সুধিছে যোৱা 2 বছৰ ধৰি আহি যোৱা প্ৰশ্ন তো 4n + 2 পাই রুল এটো মই এবাৰ কৰি দিব লাগিব সোৱা দে এটো প্ৰশ্ন দৰকাৰী এটোৱে যদি চাও মই 4n + 2 পাই ডাবল বন্ড কেটা আছে 3টা 3 2 গুণ 6 n ৰ ভ্যালু কিমান হ'ব 1 তা মানে প্ৰথমটো আমাৰ এৰোমেটিক হ'ব নেক্সট টু সোৱা তোমাৰ দুটা আছে 4n + 2 কিমান হ'ব তোমাৰ দুটা আছে ন সো 2 * 2 4 n ৰ ভ্যালু আমাৰ কিমান হ'ব হাফ হয় না হাফ যদি হ'ব এটো তোমাৰ নট এৰোমেটিক এটো নট এৰোমেটিক বুলি লিখি দিব লাগিব দুটা ডাবল বন্ড আছে তাৰ পাছত সোৱা তোমাৰ এটা বস্তু চাব বিচাৰিছে তোমালোকৰ এটো নলেজ আছে নে নাই ইয়াত এটা পজিটিভ দিছে কিন্তু পজিটিভটো তোমাৰ কি হয় পাই ইলেক্ট্ৰনক নুবুজায় তা মানে আগৰ নিচিনাই হ'ব 4n + 2 = 4 n ৰ ভ্যালু কিমান হ'ব হাফ হ'ব না এবাৰ চাই লোৱা 4 2 হলে কিমান হ'ব 2 থাকিব সো n 2/4 হাফ তা মানে এটো তোমাৰ নট এৰোমেটিক দিস ইজ এৰোমেটিক সো হাকেলছ ৰুলৰ ওপৰত বহুত দিনৰ মূৰত এটো প্ৰশ্ন আহাবে মোৰ ভাল লাগিছে ইৰা মই তোমালোকক বাৰে বাৰে কৈছিলো যে এই প্ৰশ্নটো হয়তো বহুতে ৰৈ দিছে যে হোৱাট ইজ বৰাগছ বিট টেষ্ট এণ্ড ৰাইট দা ৰিএকশনছ ইনভলভ গতিকে বৰাগ বিট যেটো টেষ্ট আছে হেতু তোমালোকে ৰিএকশনটো মনত ৰাখিব লাগিব কোবাল্টৰ বাবে ইউজ হয় এই 2 নম্বৰ হয়তো তোমালোকৰ বাবে যাব পাৰে মই ধুনিয়াকৈ বৰ্ডত দি দিছো সোৱা এই বস্তুখিনি থিওৰিটিক্যালি লিখি দিলে আমাৰ হৈ যাব 4 নম্বৰ এটা আমাৰ গুটে কেটা কি হৈছে 5 মাৰ্কছৰ কোৱেশ্চন যি কোনো তিনটা কৰিব দিছে মই ইয়াত অৰ সোৰ্স হোৱা নাই গুটেখিনি সলভ কৰি গৈ আছো তোমালোকক সুধিছে যে মলিকুলাৰ অৰবিটেল ডায়াগ্ৰাম অফ নাইট্ৰজেন সো মই তোমালোকক কি কৈছিলো যোৱাকালি ইয়াত বাৰে বাৰে কৈছিলো 5 নম্বৰ যে দুটাই আহিব মোৰ সাক্ষী আছে কিন্তু ৰাহুল ছাৰো আছে স্বপন ছাৰো আছে নাইট্ৰজেন আৰু অক্সিজেনৰ কথা কৈছিলো মই আহি গল নাইট্ৰজেন সো হেতুৱে সুধিছে ডায়াগ্ৰামটো আকি দিবা মই বহুত বাৰ দিছিলো তাৰ পাছত এগেইন এটো 5 নম্বৰৰ প্ৰশ্ন তোমাৰ কমন পৰি গল যে n + l ৰুল মনত আছে না এটো মই সলভ কৰিছিলো আৰে বাবা মোক বহুতে যোৱাকালি 3টা বজালৈকে সুধি আছে যে স্যাৰ মই ফেইল কৰিম মোৰ এনসাৰটো কি জানা নকৰা দিয়া কলেজখনে তোমাক ভাল পায় লগতে আমিতো আছোই গতিকে 3s 4f 6d আৰু তোমাৰ 5p সো এনাৰ্জি মানে n + l ৰুল হা চাই লোৱা 5 নম্বৰটো খুব ইজি এইবোৰ মানে একো নকৰাকৈ পাই যায় সো 3 মানে তোমাৰ 3 হ'ব l ৰ ভ্যালু s ৰ কাৰণে কিমান 0 n + l ৰ ভ্যালু 3 হ'ব এটো তোমাৰ n + l ৰ ভ্যালু মোক কিমান হ'ব সোৱা n মানে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 4 f ৰ কাৰণে l ৰ ভ্যালু কিমান হ'ব s ৰ কাৰণে যদি 0 s p d f 0 1 2 3 সো 4 + 2 7 বহুত ডাঙৰ জাম্প মাৰিছে ই 6 n + l d কাৰণে কিমান হ'ব 0 1 2 কাৰণ s p d 6 2 8 ই আৰু জাম্প মাৰিলে 5p 5 প্লাস তোমাৰ কিমান হ'ব p sp 1 7 তো তুমি সোৱা তুমি ফসি গলা দুটা জায়গাত হা 7 যে হৈ গল হাইয়েস্ট এনার্জি হ'ব ইয়াৰ বিকজ 6d n + l ৰ ভ্যালু সবতকে বেছি তো এটো ইনক্রিজিং হদিছে না ডিক্রিজ আজিকালি সব ইনক্রিজিং এ হদে তো এটা কাম কৰা 6d টো সবতকে বেছি বুলি তুমি লোকে লিখি লোৱা তাৰ পিছত সোৱা 7 আৰু 7 ৰ মাজত এটা কথা বুজিব লগিয়া আছে 4f আৰু 5p প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো যাৰ বেছি তাক আমি বেছি এনাৰ্জেটিক বুলি কওঁ তাৰ মানে 4f টো অলপ যুদ্ধখনত ক্ৰস কৰি যাব এটো তোমাৰ কিমান হ'ব 5p আৰু একদম লাষ্টত তোমাৰ আছিল 3s এটো কৰিছনে তোমালোকে সোৱাচোন 3s 5p 4f 6d দিস ইজ দা আনসাৰ তাৰপিছত এটা হৈছে যে 3s অৰবিটেলত থকা নোডৰ সংখ্যা নোড মানে কি আমিতো সকলোৱে কওঁ ইলেক্ট্ৰনবোৰ চাৰিওফালে ঘূৰি থাকে কিন্তু ইলেক্ট্ৰন নথকা জায়গাটোক আমি নোড বুলি কওঁ where probability of finding an electron is 0 আৰু probability of finding an electron is maximum মানে অৰবিটেল হয় নাই তো আমি এতিয়া সোৱা পৰীক্ষাৰ আগত যেনেকা তোমালোকক ঘৰত বিচাৰি পাও বাহিৰত বিচাৰি নাপাও সেইটোৱে কিমান হ'ব নোডৰ সংখ্যা n - 1 n ৰ ভ্যালু 3 s ৰ ভ্যালু কিমান হ'ব আমাৰ 1 1 ৰ ভ্যালু আছে সো
আমাৰ আনসাৰটো কিমান হ'ব 2 3s ত তোমাৰ কিমান হ'ব n-1 যদি হয় 3 - 1 n ৰ ভ্যালু 3 গতিকে আনসাৰ হ'ব 2 ইয়াত কেটা নোট আছে দুটা 5 নম্বৰৰ কেটা কিন্তু পানী আহিছে বুজিছা কি কম আৰু মই এতিয়া তোমাৰ 4c যেটো সুধিছে হোৱাট ইজ আইডিয়েল গ্যাস সো এবাৰো কিন্তু ডেৰিভেশন কমন পৰিছে ডিৰাইভ দা আইডিয়েল গ্যাস ইকুৱেচন pv = nrd খালি কৈছিলো হেতু তোমাৰ কমন আহি গল আইডিয়েল গ্যাস ইকুৱেচনটো গমে পালা যে জি গ্যাসে তোমাৰ গুটে আমাৰ ল কেটা ফলো কৰিব এট লো প্ৰেসাৰ এন্ড হাই টেম্পাৰেচাৰ ৰাইট ৰাউলছ ল নহয় দেই ৰাউলছ লটো তোমাৰ ওকৰ সলিউশনৰ ক্ষেত্ৰত ভুল নকৰিবা এটো সেকেন্ড ইয়াৰত পাম ইয়াত আইডিয়েল গ্যাস বুলি ক'বলৈ হলে তুমি বয়স ল লিখিব লাগিব স্টাৰ্নছ ল লিখিব লাগিব এভোগাড্ৰছ ল লিখিব লাগিব গেলুসাক্স ল লিখিব লাগিব এইকেটা জুনে ফলো কৰে তাক আইডিয়েল গ্যাস বুলি কয় তাৰ পাছত উদিছে যে ক্যান অক্সিজেন গ্যাস বিহেভ এজ এন আইডিয়েল গ্যাস ইন সাৰ্টেন অক্সিজেন কি মাহিমাকৰ পুতেক নেকি কিয় নহব ভাই কিয় নকৰিব 100% কৰিব লো প্ৰেসাৰ নহয় লো প্ৰেসাৰ হাই টেম্পাৰেচাৰ দিলে অক্সিজেন কৰিব তাৰ পাছত তো ডিৰাইভ এন আইডিয়েল গ্যাস ইকুৱেচন pv = nrd মইতো কৈছোৱে হেতু আহি গল ৰাইট 5 নম্বৰ হৈ গল তাৰ পিছত চোৱা অৰ্গেনিক ইমান ভয় খোৱা ইকুৱে নাহিল অৰ্গেনিকৰ ভাই তোমাক সুধিছে মাৰ্কনিকভ ৰুল আৰু ইউজিং দা ৰুল ৰাইট দা মেজৰ প্ৰডাক্ট অফ দা ফলোইং ইকুৱেচন মাৰ্কনিকভে কি কৈছিলে এটো ৰিঅ্যাকচনটা বুজি পাম চোৱা HCl ৰ পৰা তোমাৰ যেটো নিগেটিভ পাৰ্ট আছে এটো তোমাৰ কি হ'ব Cl- সো Cl- হয়তো ইয়াত লাগিব পাৰে নহলে ইয়াত লাগিব পাৰিব সো এই যেটো কনফিউজন এটো দূৰ কৰিবলৈ মাৰ্কনিকভে কৈছিলে যে ডাবল বন্ড থকা সেই কাৰ্বনটো তুমি ক্লোৰিন লগাবা যত হাইড্ৰোজেন কমকে থাকে তাৰ মানে আনসাৰ কি হ'ব CH3 CH ত Cl দিলা আৰু এটো তোমাৰ কিমান হ'ব CH3 কাৰণ তুমি এটা হাইড্ৰোজেন ইয়াত দিব লাগিব ন ইয়াত যেটো বাকি হাইড্ৰোজেন থাকিব ইয়াত হ'ব ইলেক্ট্ৰোফিলিক এটাক সো এইটো আমাৰ ফাইনাল প্ৰডাক্ট হ'ব আৰু তুমি ধুনিয়াকৈ লিখি দিবা যে অকৰ্ডিং টু মাৰ্কনিকভ ৰুল যেটো নিগেটিভ পাৰ্ট আছে এডেনাম হেতু খদাই তোমাৰ এই যে এলকিন আছে বা যত লগ লাগিব আনসেচুৰেটেড হাইড্ৰকাৰ্বন তাত তোমাৰ কম হাইড্ৰোজেন থাকিব লাগিব ইজি প্ৰশ্ন আছিল নেক্সট তোমাৰ ৰিঅ্যাকচন কেটামান সুধিছে যে কমপ্লিট দা ফলোইং ৰিঅ্যাকচন একোৱে নুসুধিলে চোৱা ও এইটো প্ৰশ্ন জুৱাকালি ৰাতি আমাৰ মৰি কলঙৰ পৰা সানিয়া নামৰ ছোৱালীজনে ফোন কৰিছিলে যে তাই এই মোটামুটি মোক 15টা মান নেম ৰিঅ্যাকচন সুধিছিলে মই ফোনত কিন্তু আনসাৰখিনি দিছিলো তাৰ ভিতৰত দুইটাই পৰি গল তো সানিয়াৰ একেটা হৈছে তোমালোকৰ হৈছে নাই চোৱা এই যেটো আছে ইথাইনৰ লগত একদম সিম্পল কেছাতে তোমালোকে ভুল কৰা লাহেকে আইৰন দি কিনে হিট দি দিছে কিতাপত কি আছে ৰেড হট আইৰন টিউব আৰে বাবা লোহা ৰঙা হ'বই হিট পৰিলে তো এই পাৰ্টিকেলটো যদি দিয়া এটো তোমাৰ কি হ'ব বেনজিন হ'ব হা এটো হৈ গল সেকেন্ড তোমাক এই বস্তুটোকে তোমাক কি দিছে যে লিন লাৰ্জ কেটালিস্ট দিছে হাইড্ৰোজেনৰ লগত লিন লাৰ্জ কেটালিস্ট হা কি সুধিছে আমাক সুধা নাই আনসাৰটো কি হ'ব সো নরমাল CH ডাবল বন্ড এলকিন হ'ব ইয়াত এই যেটো হাইড্ৰোজেন যে আছে ইয়াত লগ লাগি যাব ওকে কি হ'ব CH2 ইজ দা আনসাৰ এবাৰত ভালকে লিখিলে এনেকৈ লিখি দিবা সো লিন লাৰ্জ কেটালিস্ট আমাৰ সিস প্ৰডাক্ট দিয়ে হা সিস প্ৰডাক্ট দিয়ে আৰু ব্ৰিজ ৰিডাকশন বুলি এটা আছে যে ট্ৰান্স প্ৰডাক্ট দিয়ে দুইটা NCERT ত আছে যেটা প্ৰিপাৰেচন অফ এলকিন পঢ়িবা এলকাইনৰ পৰা এলকিন দুটা ৰিঅ্যাকচন আছে ইয়াত খালি R বুলি আছিল আলৰ জায়গা যেনিবা এটো আছে তো হৈ গল তাৰ পাছত তোমাক কি হৈছে ড্ৰাই ইথাৰ মই তোমালোকক জুৱালি কৈছিলো যে ড্ৰাই ইথাৰৰ লগত আমাৰ লগ লাগিলে আমি হায়াৰ এলকেন পাও ন ইমান ইজি অৰ্গেনিকৰ কেমিষ্ট্ৰি দিছেও মিছাতে তোমালোকে ভয় খাই থকা CH3 CH2 Br লগত সোডিয়াম আৰু ড্ৰাই ইথাৰ সো মই দুটা Br যদি কাটি দিও ইয়াত তোমাৰ কিবা এইটো লৈ লোৱা হা এই যেটো এলকেন ইয়াক দুবাৰ লগ লগাই দিলে CH3 CH2 দেশ মানে এটো বন্ড হ'ব CH2 আৰু CH3 1 2 3 4 5 6 মানে হেক্সেন নরমাল হেক্সেন হ'ব এটো লিখি দিবা হা নরমাল হেক্সেন হ'ব এন লিখিলে না হেক্সেন হ'ব তাৰ পিছত ড্ৰাই ইথাৰ খুব ইজি আছিল এই যে সোডিয়াম আছে এগালমান সোডিয়াম আছে না দুটা NaBr হৈ ওলাই যাব +2 NaBr সাউতে এই পৰীক্ষাৰ প্ৰশ্ন লাষ্টটো আহি গল যে স্টেট লাৰ্জ এক্লিয়াৰ্ছ প্ৰিন্সিপল লাৰ্জ এক্লিয়াৰ্ছে কি কৈছিলে যে যেতিয়া আমাৰ ইকুইলিব্ৰিয়ামটো ডিস্টাৰ্বড হয় বাই দা এক্সটাৰ্নাল ফ্যাক্টৰস প্ৰেসাৰ ভলিউমৰ বাবে তেতিয়া ইকুইলিব্ৰিয়ামটো শিফট হ'ব এটা নতুন ডিৰেকচনত এই নতুন ডিৰেকচনত যে শিফট হ'ব তাৰ ডিৰেকচন কোনটো হ'ব এই লাৰ্জ এক্লিয়াৰ্ছৰ প্ৰিন্সিপালৰ মতেহে হয় গম পাইছানে মই কি ক'লো যে ডিউ টু দা এক্সটাৰ্নাল ফ্যাক্টৰস which can affect the equilibrium shift to a new direction and re-establish again so সেই কথাটোৰ ওপৰত তোমালোকক দিছে ডেফিনেশনটো ধুনিয়াকৈ লিখিব পাৰিবা আৰু এমোনিয়া ফৰ্মেশনৰ যেটো আমাৰ হেবাৰ্স প্ৰসেস তাৰ ৰিঅ্যাকশন কি আমাক অলপ লিখিব দিছে হেকিনিটো কুমে জানা যে নাইট্ৰজেন হাইড্ৰোজেন লগলি এমোনিয়া হয় সো ইয়াত মেইনলি কিন্তু কন্ডিশন এটা সুধিছে কন্ডিশন যেটা সুধিছে
তুমি কি কৰিবা লো টেম্পাৰেচাৰ আৰু হাই প্ৰেছাৰ দিব লাগিব হাই প্ৰেছাৰ দিলেহে তোমাৰ মেক্সিমাম কলিজনছ হ'ব লগ লাগিব কেটালিষ্টৰ কথা লিখিব পাৰা সো এই গোটেইখিনি বস্তু অলমোষ্ট মই তোমালোকক থুলমূলকৈ ডিছকাশ্যন কৰি দিলোঁ যদি কিবা ডাউট আছে তোমালোকে মোক কমেণ্ট বক্সত সুধিব পাৰা আৰু লগতে মই আজি ভিডিঅ'টো বেছি দেৰি এইকাৰণে নকৰোঁ কাৰণ আজি মেথছৰ ভিডিঅ' আহিব লাগিব মেথছৰ পৰীক্ষা তোমালোকৰ আহি আছে বাকী মৰমবোৰ দিয়াৰ বাবে মই কি ক'ম ট্ৰাষ্ট মি মই লাইফত ফৰ দ্য ফাৰ্ষ্ট টাইম ইমান কমেণ্ট ৰিপ্লাই কৰিছোঁ তো প্লিজ ৰিপ্লাই কৰি থাকিবা কমেণ্ট কৰি থাকিবা লাইক ছাবস্ক্ৰাইব কৰিবা কাৰণ ইয়াৰ পাছত ফিজিক্স আছে স্বপন ছাৰো আহিব সো টিল দেন বাই টেক কেয়াৰ